Hello everyone. This is my first blog, মোৰ প্ৰথম ব্লগ হয়। এয়া মই আগতে বনোৱা ৰেচিপি এটা আপোনালোকক দেখাব লৈছোঁ। এয়া আছে দৈ মাছৰ ৰেচিপি। তেলত কালজিৰা তাৰপিছতে পিঁয়াজ ৰুকি দিলোঁ। এয়া অকণমান ভালদৰে ফ্ৰাই কৰি লৈছোঁ আৰু তাৰ ওপৰত দিলোঁ আদা নহৰু আৰু জলকীয়া অকণমান খুন্দি ল'লোঁ। এয়া ধুনীয়াকৈ ভাজি লৈছোঁ। তাৰে দিলোঁ ধনিয়া আৰু পাউডাৰ আৰু হালধি পাউডাৰ, তাৰপিছতে কাশ্মীৰী লাল মিৰ্চ, নিমখ এয়া দি ভাজি আছোঁ। ভাজা হৈছে অকণমান পানী দি দিছোঁ, নহ'লে বা বহুত বেছি ড্ৰাই হৈ যায়। মছলাটো জ্বলি যোৱাৰ আগতে তেল ওলালে অকণমান পানী দি অকণ ভাজি থাকিব লাগে। এয়া দেখিছেনে সুন্দৰ ৰং ওলাব। এয়া হৈছে দৈ মাছৰ ফাৰ্ষ্ট ইয়াতে পানী অলপ দি দিছোঁ আৰু অকণমান চেনিও দিওঁ মই। চেনি অকণমান দি অকণমান ঢাক মাৰি দিছোঁ। তাৰপিছতে ঢাক মাৰি দিলোঁ। অকণমান সিজি গ'ল মছলাখিনি, নহ'লে তিতা আৰু কেঁচা ভাৱ এটা থাকে। এতিয়া তাৰ ওপৰত দিলোঁ এই দৈ, অলপ পুৰবি দৈ আছিলে সেয়া দিলোঁ। আপোনালোকে যি ঘৰত বনোৱা দৈও দিব পাৰে। এই দৈখিনি ভালকৈ মিক্স কৰি দিব। তাৰপিছত অকণমান গৰম পানী লৈ অকণমান যাতে জোলটো অকণমান হয়, বৰ বেছি ডাঠ হ'লে বেয়া লাগে, সেইকাৰণে অকণমান কৰি বঢ়াই দিছোঁ ফ্লেমটো। পাৰিলে কম ফ্লেমতে বনাব, তেতিয়া দৈটো নাফাটে। আচলতে মোৰ সময়ে নাছিলে, সেইকাৰণে মই দৌৰা-দৌৰি কৰিছোঁ, এফালে যাবলগীয়া আছিলে। এয়া মাছ দি দিছোঁ তাতে আৰু উতলিব দিছোঁ। এয়া হৈয়ে গ'ল মোৰ দৈ মাছৰ ৰেচিপি। বিৰাট টেষ্টি আৰু সাধাৰণ। আপোনালোকে হয়তো খাইছে আগতে। মই জাষ্ট নিজে যিখিনি বনাইছোঁ মই সেইখিনিয়ে প্ৰস্তুত কৰিলোঁ আপোনালোকৰ আগত। আশা কৰিছোঁ সকলোৱে ভাল পাব আৰু মোৰ ব্লগটো কেনেকুৱা হৈছে কাইণ্ডলি জনাব। এয়া মই গোটেইখিনি ইয়াতে অকণমান ঢালি আপোনালোকলৈ দেখাই দিছোঁ। মোৰ স্পেচিয়েল পাঞ্চলি স্পেচিয়েল দৈ মাছ বুলি মই নিজে ভাবোঁ আৰু ইয়াতে জলকীয়া দুটা দি পৰিৱেশন কৰিছোঁ। Thank you so much. Subscribe my channel and like, share, subscribe.